গাইজ মই আছোঁ এতিয়া এই মাছখোৱাত এইটো মালিগাং ৰোড আৰু এইফালে ফেঞ্চি বাজাৰ পাণবজাৰ যাৱাৰ ৰাস্তাটো ঠিক সেইখিনি পইণ্টতে মই আছোঁ এই পইণ্টতে মই আছোঁ ইণ্ডিয়ান ইয়াৰ বিমান বুলি ইয়াত আছে এইটো গেট হয় এইটো লাচিত ঘাট হয় এইখিনি জায়গাটোত মই কি হৈ আছে ইয়াত মই দেখাই দি আছোঁ আজি 7 দিন আগৰ পৰাই ইয়াত মানে চলি আছে প্ৰেক্টিছবিলাক আৰু জায়গাবিলাক এৰেঞ্জ কৰি আছে মানে প্ৰস্তুতি কৰি আছে বনাই আছে সব মানে বহুত ভাল লগা হৈ গ'ল যিখিনি মাটিবিলাক গোটেই বিল্ডিং কৰি আছে আজি 7 দিনৰ আগতে এইবিলাক বনাই মিলি আজি কমপ্লিট হৈ গ'ল আজি মানে এইবিলাক হয় কালিৰ পৰা প্ৰগ্ৰামটো হ'ব মানে 3 দিন 7, 8, 9 তাৰিখে শেষ হ'ব মানে 3টা জায়গাত উদ্বোধনী কৰিব এটা লাচিত ঘাটৰ পৰা এটা বিমানবিলাক উৰিব আৰু বিমানটো কিমান আহিব এটা ফাইটাৰ আহিব বুলি কৈছে 100খন আৰু হেলিকপ্টাৰ আহিব বুলি কৈছে এতিয়া 50খন এই আৰ্মিবিলাক সব মানে কেম্প বান্ধি আজি 7 দিনৰ আগৰ পৰাই আছে এতিয়া আৰ্মিবিলাক আছে ইয়াতে আৰু আমাৰ পাব্লিক মানুহ আছে এই জায়গাবিলাক এৰেঞ্জ কৰাৰ কাৰণে চেয়াৰবিলাক গোটেই এৰেঞ্জ কৰাৰ কাৰণে এতিয়া মানে মই ভিতৰত আহি দেখাই আছোঁ এতিয়া কাৰ্পেটবিলাক এনেকুৱা ধুনীয়াকৈ পাৰি দিয়া হৈছে মানে ইয়াত কোনো ধূলি বালু নপৰে যাতে এনেকুৱাকৈ বনাইছে মানে এনেকুৱা সুন্দৰ হৈছে মানে ইয়া চাই লো মই দেখাই দি আছোঁ এটা সুন্দৰভাৱে মই দেখাই দি আছোঁ এটা চাই থাকিব এইটো হ'ল লাচিত ঘাট মানে ইয়াত আজি কেইবাটা দিনৰ পৰাও মানে ইয়াত প্ৰগ্ৰেমৰ কাৰণে বহুত কামবিলাক চলি আছিল আজি কমপ্লিট হোৱাটো দেখিব পালোঁ এইটো কাৰণে বহুত ভাল লাগিল আৰু আহি বহুত ভাল লাগিল মোৰ এইটো কাৰণে মই কিতাপৰ পৰাই আছোঁ ইয়াত আহিয়ে থাকোঁ কাৰণ আমি গুৱাহাটীৰে বাসিন্দা হয় না এইটোৰ কাৰণে আমি আহিয়ে থাকোঁ এতিয়া আগত এই চেয়াৰবিলাক বগা আছে না সেইবিলাক গোটেই মন্ত্ৰী MLA মিনিষ্টাৰবিলাক বহাৰ কাৰণে ইয়াত মানে এইটো ধুনীয়াকৈ সজাই দিয়া হৈছে আৰু এইফালে আগত নৃত্য নাটী চলিবৰ কাৰণে মানে ডান্সবিলাক হ'বৰ কাৰণে ইয়াত মানে ধুনীয়াকৈ এই ব্লু কালাৰটো এইটো বনোৱা হৈছে মানে এতিয়া এয়া মই দেখাই আছোঁ এয়া চাই থাকিব মোৰ লগতে একেলগত মানে মানুহবিলাকে কাম কৰি আছে ইতিমধ্যে চেয়াৰবিলাক গোটেই ঠিক ঠাক কৰি আছে মানে পিছফালে বেলেগ টাইপৰ চেয়াৰ আৰু আগৰ ফালে বেলেগ টাইপৰ চেয়াৰ মানে ষ্টেণ্ডাৰ্ড ইয়াত মানে বিধায়ক মন্ত্ৰীবিলাকে ইয়াত বহিব আগত আৰু পিছফালে এনেকুৱা অলপ সৰু পৰ্যায়ৰ মানুহ বহিব আৰু সেনেকুৱা এয়া দেখাই আছোঁ কি ধুনীয়াকৈ বনাই দিছে না এয়া চাই থাক এতিয়া মই এই আগৰ ফালে গৈ আছোঁ মানে ডাষ্টবিনবিলাকো এনেকুৱা ৰখাই দিয়া হৈছে মানে গোটেই সুন্দৰ যাতে থাকে ইয়াত মানে লেতেৰা নহয় এনেকুৱাকৈ তাৰমানে ডাষ্টবিনবিলাক গোটেই প্ৰস্তুতি হ'ল আৰু মানে ইফালে আৰ্মিবিলাকৰ গাড়ীবিলাক আছে টাৱাৰবিলাক আছে DGবিলাক আছে গাড়ীতে সেইবিলাক গোটেই ৰখাই দিয়া হৈছে মানে বহুত ভাল লগা হ'ল মানে ইয়াত আহি মই আগৰ পৰাই বনাই দি আছিলোঁ কিন্তু তেনেকুৱা ভাল লগা নাছিল কিন্তু আজি বহুত ভাল লগা হ'ল সেইটো কাৰণে ইফালে আৰ্মিবিলাকে কিন্তু আহিব দিয়া নাছিল তথাপিও মই কৈছোঁ অলপমান আহিম অকণমান ইয়াতে আহি পেলাই মই এইখিনি দেখাই দিম আৰু ইমান পুৰা মই দেখাই নিদিম আৰু অলপ মই এইখিনি দেখাই দিম বুলি কিনে মই ইহঁতক ৰিকুৱেষ্ট কৰিলোঁ তাৰপিছতে ইহঁতে দিলে আৰু ইয়াত বেছি ভিডিঅ'টো বনাই নাথাকিব বুলি ক'লে এইটো হেলিকপ্টাৰ আহি আছে এতিয়া ওপৰত 4খন হেলিকপ্টাৰ এইটো আহি আছে মানে দিনটো ঘূৰিয়ে থাকে আহিয়ে থাকে মানে ইণ্ডিয়াৰ মানে ফ্লেগবিলাক লৈ মানে উৰি আছে মানে অহা যোৱা ঘূৰা পাকা হৈ আছে মানে ব্ৰহ্মপুত্ৰৰ ওপৰত আৰু গোটেই মানে ফাইটাৰবিলাকো উৰি যায় আৰু কিন্তু বহুত স্পীড এইটো কাৰণে কেমেৰাটোত ভালকৈ বন্দী নহয় এতিয়া হেলিকপ্টাৰটো শ্ল' কৰি আহি থকাৰ কাৰণে বহুত এতিয়া 7, 8, 9 তাৰিখে ইয়াৰ বিমান উৰিব যিসকলে চাবলৈ মন আছে আহিব লাচিত ঘাটলৈ আৰু আমাৰ নৰ্থ গুৱাহাটী এৰিয়া থাকিলেও হ'ব কিন্তু লাচিত ঘাটত বেছি আহিলে ভাল লগা হ'ব বাই বাই